গগৈৰ বাবে মই একো নহয় মন্তব্য ভূপেন বৰাৰ। কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই। মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়। মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক। তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। এতিয়া কংগ্ৰেছত পবিত্ৰতাৰ পৰীক্ষা হৈছে ভূপেন বৰাক কোনে কিমান পাৰে বেয়াকৈ ক'ব পাৰে। এই মন্তব্য ভূপেন বৰাৰ। সকলোতকৈ বেয়াকৈ কোৱাজন গৌৰৱ গগৈৰ খাচ হ'ব। গৌৰৱ গগৈৰ বাবে মই একো নহয়। ইমান দিনে গুৰুত্ব দিয়া হ'লে ঘৰলৈ আহি গৌৰৱ গগৈয়ে মাফ খুজিব লগা নহ'লহেঁতেন। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাম বুলি বিস্ফোৰণ মন্তব্য ভূপেন বৰাৰ। মই বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, মোৰ কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, কিন্তু যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব, মই উত্তৰ দিব পাৰিম। 22 তাৰিখৰ পাছত কিন্তু মই উত্তৰ নিদিওঁ। এটা কথা ক'বলৈ লাহে লাহে সকলোৱে ক'বলৈ আৰম্ভ কৰিছে। দেৱব্ৰতে আজি মানি লৈছে যে কংগ্ৰেছৰ লবি আছে, তেওঁ হয়তো এতিয়া অলপ অসন্তুষ্ট তেওঁ হৈছে আৰম্ভ হৈছে। এতিয়া তেখেতসকলে যি ক'ব কংগ্ৰেছ দলৰ এজন নেতা হিচাপে ক'ব, কংগ্ৰেছ দলৰ কৰ্মীসকললৈ চাই পেলাই ক'ব। লবি আছে বুলি যে তেওঁ মানি লৈছে, সেইটো তেওঁ মানি লৈছে মানে অসমৰ ৰাইজেও জানে। তেখেতে মিছা কথা বৰ বেছি নকয়। মিছা কথা কোৱা অভ্যাসটো দেৱব্ৰতকে অলপ কম। মাজে APCC সভাপতিয়ে আজি কিছু সময় পূৰ্বে সংবাদমেল দিলে। তেওঁ ক'লে যে আপুনি বিজেপিত গমন কৰাটো আগতেই গম পাইছে, কিন্তু ইমান জলদি বা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যাব বুলি অধিৱেশনত ঘোষণা হোৱাৰ পিছত যাব বুলি কৈছে। কিন্তু এজন ভূপেন বৰা গ'লে একো নহয় এনেধৰণৰ কিছু মন্তব্য কৰিছে। আৰু আপুনি বহুত শপতো খাইছিলে, কিবা খাইছিলে। মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়। কেতিয়াবা যদি মই একো হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাফ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক। তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষা 3 মাহ পিন্ধিবই নোৱাৰোঁ, ওলাই যাব নোৱাৰে। এখন হাম্বাৰ চাইকেল দিছিলে, 3 মাহ আমি 4 কিলোমিটাৰ খোজকাঢ়ি পেলাই হাইস্কুলত যাওঁ। হাইস্কুলত যেতিয়া পঢ়োঁ তেতিয়া বাৰিষা কালত আমাৰ পহুমৰা হাইস্কুলত পলস সোমায়। তাৰপৰা আমাৰ উমেশ কুমাৰ ছাৰ জীয়াই আছে এতিয়া। ছাৰে আহি কয় যদি পলসখিনি সোনকালে ভৰিৰে ঠেলি ঠেলি উলিয়াব পাৰোঁ ক্লাছ হ'ব, নহ'লে আজি ক্লাছ নহ'ব। আমি স্কুলত গৈ প্ৰথম বাৰিষা 3 মাহ কাম হৈছিলে স্কুলৰ পৰা পলসবিলাক আমি উলিওৱা। গতিকে তেওঁ আৰু মোৰ তুলনা কেনেকৈ হ'ব? কেনেকৈ তুলনা? সেইটো তেওঁ ঠিকেই কৈছে যে ভূপেন বৰা তেওঁৰ কাৰণে কেনেকৈ ফেক্টৰ হ'ব। আজি এটা কথা, যিগৰাকী মীৰা বৰঠাকুৰে আপোনালোকৰ চাহটোৰ দৰেই আছিলে, আপোনাৰ প্ৰশংসাত পঞ্চমুখ আছিল, আজিকালি সেইগৰাকী মীৰা বৰঠাকুৰে আপোনাৰ ইমান বেছি ঋণাত্মক। আপোনালোকে মীৰা বৰঠাকুৰ ডাঙৰীয়াক বেয়া নাপাব, কেলৈ তেওঁ প্ৰাৰ্থী বিচাৰিছে। এতিয়া যোনেই কংগ্ৰেছৰ টিকেট বিচাৰিব বা যোনেই কংগ্ৰেছৰ বিষয়ববত থাকিব বিচাৰিব, যিখিনি মানুহে মোৰ লগত 32 বছৰ কাম কৰিছে, তেওঁলোকৰ অগ্নি পৰীক্ষা কি হ'ব? এতিয়া ভগৱান ৰামচন্দ্ৰই সীতাক জুইত ভৰাই দিছিলে। জুইত ভৰাৰ পাছত কৈছিলে যে মা সীতা পবিত্ৰ হৈ আছে। এতিয়া কংগ্ৰেছত পবিত্ৰতাৰ পৰীক্ষা আৰম্ভ হৈছে। আৰু পবিত্ৰতাৰ পৰীক্ষাটো হৈছে ভূপেন বৰাক কোনে কিমান বেয়াকৈ ক'ব পাৰিব। যদি চবতছে বেয়াকৈ কয় তেওঁ চবতছে গৌৰৱ গগৈ খাচ হ'ব। অলপ কমকৈ বেয়াকৈ ক'লে দেৱব্ৰত শইকীয়াটো অলপ কমকৈ কৈছে বুলি ভাবিছোঁ, বেছিকৈ ক'লেহে খাচ হ'ব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।